নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আকৌ এতিয়া যি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকৰ খবৰ কেনেকুৱা বাৰু? মোৰ এনে ভালে, কিন্তু অকণমান শহুৰ দেউতাৰ সেই গা বেয়া হৈ আছে। মানে এইকেইদিন নতুনকৈ ঠাণ্ডা পৰিছেনে, আৰু সেই কাতিমহীয়া নামবোৰ হৈ আছে আমাৰ গাঁৱত। মানে চাব গ'ল সিদিনাখন ৰাতি, তাৰপিছত নিয়ৰ পৰিল যে, সেইবাবে আৰু গাটো বেয়া, জ্বৰ চৰ্দি, আৰু বয়সস্থ মানুহৰ চৰ্দি লাগিলে অকণমান বেছি দুৰ্বল হৈ যায়। তাকে যোৱাকালি ৰাতি এখন বেলেগ এটা ষ্টাইলত ছাগলী মাংস বনালোঁ। ভিডিঅ'টো কৰি থৈছোঁ, আপোনালোকক দেখুৱাম এতিয়া। ছাগলী মাংসখন মানে নৰসিংহ ভেদাইলতাৰে বনালোঁ, মানে পাৰৰ জোল যেনেকৈ বনায় সেনেকৈ বনালোঁ, আৰু খুব ভাল লাগিলে খাই। তাকে অলপ ভিডিঅ' কৰি থৈছিলোঁ। আকৌ ৰিয়ানৰো মানে এক্সাম চলি আছে, তাকো পঢ়ুৱাব লাগে। তাৰপিছত আৰু তেনেকৈ আৰু আকৌ আজি দুপৰীয়া ৰুটি খালোঁ, দেউতা আৰু মই ৰুটি বনাই দিলে তেখেতক। তাকে আৰু মানে আমাৰ মানে ঘৰত কি হয়, মানে আগতেও সেনেকুৱা আছিল, মানে মাৰ বেমাৰ হ'লেও মানে ৰিয়ানৰ দেউতাক আৰু খুৰাক একদম পাগল হৈ যায়। আৰু আগতে যদি মোৰ ইউটিউবটো থাকিল হ'ল, তেতিয়াতো গম পালেই হ'ল। মাক মানে যেতিয়া মাক বেমাৰত পৰি আছিল, তেতিয়া মানে গোটেইকেইটাই মানে বহুত সেৱা শুশ্ৰূষা কৰিছিলে। আৰু ৰিয়ানৰ তাতো সেইটো গুণ আহি গৈছে। মানে যোৱাকালি ককাকৰ গা বেয়া হৈ থাকে, সি পূৰা যোগাৰ ধৰি আছে ইটো সিটো। ভাল লাগে আৰু ন। আৰু মাক দেউতাককনো কি লাগে, ল'ৰা ছোৱালীখিনি যদি বয়স মানে বুজি পায় আৰু বুঢ়া বয়সত বা যিকোনো অৱস্থাত আৰু মাক দেউতাকত জানো বুজি পায়, সেইটোৱে লাগে। মানুহৰ জীৱনত টকা পইচাও লাগে, কিন্তু চবতকৈ ডাঙৰ কথা হ'ল ল'ৰা ছোৱালীখিনিয়ে মাক দেউতাকক সন্মান কৰা আৰু বুজি পোৱাটো। আমাৰ ঘৰখনত সেইটো পৰিৱেশ আছে। এতিয়া ৰিয়ানে ডাঙৰ হ'লে কি হয় মই নাজানো, সেইটো মই অহংকাৰ কৰি নকওঁ, কিন্তু বৰ্তমান সি সেইটো দেখি আছে, দেখি কিনে তাতো সেইখিনি গুণ আহিছে বাৰু। পাছত আৰু ডাঙৰ হ'লে কি হয় নাজানো। আৰু আমি আচলতে সকলোৱে মানুহে কয় উপদেশতকৈ আৰ্হি ভাল। এতিয়া মানুহে ক'ব তাই ইউটিউবত ডাঙৰ ডাঙৰ লেবেল দিছে, কোনোবা হয়তো বেয়া কমেণ্ট দিব পাৰে, ডাঙৰ ডাঙৰ লেবেল দিছে এনেকুৱা কৰিব লাগে। কিন্তু মই নিজে এইটো কথা মানো, আৰু মানো বাবে আপোনালোকক ডাঠি ক'ব পাৰিছোঁ। মা থাকোঁতেও সকলোৱে দেখিছিলে, আৰু মই মাৰ দেউতাক আগৰ পৰাই বিয়া হোৱাৰ পাছৰ পৰাই বহুতখিনি মানে মানো। আৰু বেমাৰ আজাৰতে হওক বা সকলো ক্ষেত্ৰতে মই দায়িত্বখিনি পালন কৰি গৈছোঁ। আৰু আমি প্ৰত্যেকগৰাকী বোৱাৰী সেনেকুৱা হ'ব লাগে। আৰু কিছুমানৰ ঘৰত এতিয়া শহুৰ মানে কিছুমানে কি কয় বদমাছ বা বেয়া এনেকুৱা থাকিব পাৰে, কিন্তু মানে বেয়াকো ভাল কৰি ল'ব পৰা গুণখিনি আমাক থাকিব লাগে। মানে তেখেতসকলে যিটো ভাল পায়, তেখেতসকলে যিটো বিচাৰে, সেইটো আমি কৰিবৰ বাবে চেষ্টা কৰিব লাগে। আৰু কিছু ক্ষেত্ৰত, আৰু সকলোবোৰ নহয়, তেখেতসকলে ভুল কৰিলে আমি শুধৰাই দিব লাগিব, কাৰণ আমি যিহেতু জনা বুজা। আৰু তেনেকুৱা আৰু মিলা প্ৰীতিৰ মাজৰে থাকিলে ভাল। আৰু বেছি লেকচাৰ নিদিওঁ, ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। চাই যাব, শেষলৈ চাই যাব, আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আৰু প্ৰথমবাৰ যিসকলে চাই থাকে, সদায় মই কৈ আছোঁ, যিসকলে প্ৰথমবাৰ মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিব। এতিয়াহ'লে ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। এয়া দুপৰীয়া দেউতাক ৰুটি বনাই দিলোঁ। শুকান ৰুটি কৰি দিয়া নাই, মানে বেমাৰ হৈ থাকিলে চুবাবৰ মন নাজানে, অকণমান ঘি দি কিনে এনেকৈ ভাজি দিছোঁ আৰু ৰুটিখিনি। তাৰপিছত দাইল, বিন আলু ভাজিছিলোঁ, আৰু কণী অকণমান গুড়িকৈ ভাজি দিছোঁ। এয়াই আৰু তাৰপাছত এয়া গধূলি সময়ত দেউতাই এনেকৈ শুই আছে। আৰু এতিয়া ৰিয়ানৰ দেউতাকে মাংস লৈ আহিলে, মই ৰিয়ানকো পঢ়ুৱাই আছোঁ আৰু যোগাৰবোৰো কৰি আছোঁ। তাৰপাছত আকৌ এই গধূলি দিগন্তই চাওকচোন, এয়া পাত লৈ আহিলে, মানে ভেদাইলতা, তাৰপিছত নৰসিংহ আৰু পচতীয়াৰ পাতো লৈ আহিলে, এইখিনি আৰু আদাৰ পাতো আনিলে, সি চব যোগাৰ কৰি দিলে। আৰু এতিয়া এইখিনি মই মিক্সিত পিচি দিওঁ ধুনীয়াকৈ। ইয়াতে মানে জলকীয়াও দিছোঁ, আৰু গোটা জিৰা আৰু নহৰুও দি লৈছোঁ একেলগে, সোনকালে হ'বৰ বাবে, আৰু অলপ যিমান পাৰোঁ সহজ কৰি লৈছোঁ কামখিনি। এতিয়া পিঁয়াজ ভাজি আছোঁ তেলত। তাৰপাছত মাংসখিনি আকৌ কুকাৰত বইল কৰি লৈছিলোঁ। আৰু মই ইফালে ৰিয়ানক চাব যাওঁতে দিগন্তই আকৌ মছলাখিনি ভাজিয়ে ল'লে। আৰু মছলা মানে পিঁয়াজ দিছে, জিৰা ধনিয়া গুড়ি দিছে, আৰু নিমখ হালধি। তাৰপিছত আলুখিনি সোনকালে দিয়ে লৈছে, আলুখিনি বইল কৰি লোৱা নাছিলোঁ যে, আৰু সি মাংসখিনিও ভাজি ল'লে। আৰু ৰিয়ানৰ মাত শুনি আছেই চাগে আপোনালোকে, সি মানে অকণমান মই তাৰ কাষৰ পৰা উঠি আহিলে এনেকৈ চিঞৰি থাকে পঢ়িবৰ সময়ত।
তাকো চাই আছোঁ, ইফালে মাংসখনো চাই আছোঁ আৰু দিগন্ত অকণমান লাগি দি আছে আৰু মাংসখন বনাওঁতে। এতিয়া আৰু অলপ পিছত হ'বৰে হ'ব। এয়া উতলিব দিছোঁ মাংসখন ধুনীয়াকৈ। মানে শহুৰ দেউতাই পাৰৰ মাংস নাখায়, সেইবাবে পাৰৰ মাংসৰ নিচিনাকৈ বনাইছোঁ। পাৰৰ মাংস বনালে যেনেকৈ নৰসিংহৰ পাত তাত দিয়ে তেনেকৈ বনাইছোঁ। আৰু এয়া হৈয়ে গ'ল। আপোনালোকক অলপ অলপ ভিডিঅ' কিবাকৈ কৰি দেখুৱাইছোঁ আৰু। ধনিয়া পাত কাটি দিলোঁ, তাৰপাছত আৰু দেউতাক ভাতেই দিলোঁ আৰু শেষৰ ফালে আমি ভাত খোৱা ভিডিঅ' নকৰিলোঁ আৰু বহুতখিনি ৰাতি হৈছিল। ঠিক আছে, আজিলৈ আহিছোঁ দেই।